শোণিতপুৰ জিলাৰ মিছামাৰীত এগৰাকী কলেজীয়া ছাত্ৰী বিগত 9 দিন ধৰি হৈ আছে সন্ধানহীন, যি ঘটনাই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ। নিজ বাসগৃহৰ পৰা ছাত্ৰীগৰাকী সন্ধানহীন হয় আৰু তেতিয়াৰ পৰা পৰিয়ালটোৱে দুশ্চিন্তাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। অতি মৰমত ডাঙৰ দীঘল হোৱা একমাত্ৰ কন্যা সন্তানটিৰ সুংসূত্ৰ আৰক্ষীয়ে উলিয়াব নোৱাৰাত বিশেষকৈ মাতৃগৰাকীয়ে শোকত ভাগি পৰিছে। যোৱা 19 জুনৰ সন্ধিয়া মিছামাৰী 2 নং ৰামনাথপুৰ গাঁৱৰ নিবাসী নেৰচান বাৰ্লা আৰু পাউলিনা বাৰ্লাৰ একমাত্ৰ কন্যা তথা ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ 2য় বৰ্ষৰ ছাত্ৰী মঞ্জিতা বাৰ্লা নিজ বাসগৃহৰ পৰা হঠাৎ সন্ধানহীন হৈ পৰে। উৰে নিশাটো যুৱতীগৰাকীক বিচাৰি পৰিয়ালৰ লোকে চলাত কৰিছিল যদিও কোনো ধৰণৰ সুংসূত্ৰ উলিয়াব নোৱাৰিলে। ঢেকিয়াজুলিত অধ্যয়ন কৰি থকা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকী নিশাৰ ভাগত ক'ত গ'ল তাকে লৈ স্থানীয় ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছে। উদ্বিগ্নতাৰ মাজেৰে দিন অতিবাহিত কৰা পিতৃ-মাতৃয়ে যুৱতীগৰাকীৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত মিছামাৰী বিভিন্ন দল সংগঠনসমূহৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে। আমাৰ এজনী ছোৱালী আছিলে, মোৰ নাম নেলচন বাৰ্লা আৰু মই বৰ্তমান মিছামাৰী থানাৰ অন্তৰ্গত মই এজন লোক হওঁ আৰু গাঁও আমাৰ 2 নং ৰামনাথপুৰ পৰে। যোৱা 19 জুন তাৰিখে সন্ধিয়া 8:30 মান বজাত সিদিনাখন খিৰখিৰীয়া বৰষুণো পৰি আছিলে সন্ধিয়া সময়ত আৰু আমি মাক জীয়েক আৰু মই তিনিটাই আমাৰ বাসগৃহত থাকোঁ 3জনে। তেনেকাতে ভাত পানী আমি সন্ধিয়া সোনকালে খালোঁ সিদিনাখন বৰষুণৰ কাৰণে আৰু আমি একেলগতে ঘৰৰ ভিতৰত সোমাই আছিলোঁ। তেনেতে ছোৱালীজনী অলপ বাহিৰ ফালে ওলাল কিজানি, ওলোৱা সোমোৱা কৰি থকা সময়তে তাই আৰু ঘৰত নোহোৱা হ'ল। তেতিয়া মাইনু মাতি আছোঁ, মাইনু ক'ত গ'ল নাই নাপালোঁ তাইক। মই ইফালে লৰা ধপৰা কৰিলোঁ, কিন্তু কাৰো ঘৰত ৰাস্তা ঘাটে মই কাক খা খবৰ নাপালোঁ। তেনেকাতে সিফালে মই ফোন যোগে জনাজাত কৰিলোঁ, নাই কোনো খা খবৰ নাই। পিছদিনাখন মই ৰাতিপুৱাৰ পৰা সিফালে দৌৰা-দৌৰি কৰি বিচাৰিলোঁ নিজৰ পৰিয়ালৰ ঘৰত, চিনাকি ঘৰত মই ক'তো কোনো খা খবৰ নাপালোঁ। তাৰপিছত মই সিদিনাখনে 20 তাৰিখ দিনাখনে মই ঢেকিয়াজুলি আৰক্ষী চকীত মই এজাহাৰ এখন দাখিল কৰিলোঁ। তুমি এখন এজাহাৰ মিছামাৰী থানাত দিব লাগিব, কিয়নো বেলচি নদীৰ সিপাৰ আমাৰ এলেকা নপৰে। সেইবুলি মই যোৱা 24 তাৰিখত আকৌ মিছামাৰী থানাতো এজাহাৰ এখন দিলোঁ। দি পেলাই আৰক্ষী মহোদয়সকলে মোক আশা দিছে কি আমি চেষ্টা কৰি আছোঁ, যদি মোবাইলৰ লোকেশ্যন খুলি যায়, মোবাইল অন হয়, তেতিয়াহ'লে আমি নিশ্চয়কৈ লোকেশ্যন মিলাই আমি ছোৱালীজনৰ খা খবৰ ল'ব পাৰিম, জানিব পাৰিম ক'ত আছে বুলি। মই সেই আশাতে আজিলৈকে আশা কৰি আছোঁ আৰু সকলো দল সংগঠনকো মই জনাইছোঁ আপোনালোকৰ যোগেদি যে আজি মই এই কথাখিনি আকৌ জনাব পাই সুখী হৈছোঁ। ছাৰ, আমি বহুত দুখী আছোঁ। আমি 8 দিন ধৰি আজি আমাৰ ভাত পানী খোৱা বহুত কষ্ট হৈ আছে, কিয়নো আমাৰ একেজনী ছোৱালী আছিলে আৰু হয় আমাৰ ল'ৰা এটা আছিলে, কিন্তু ছোৱালী এজনী আছিলে আৰু আমি বহুত কষ্ট কৰি তাইক ইফালে কাম বন কৰি তাইক খুৱাই বোৱাই যোগাৰ দি তাইক পঢ়াই আছিলোঁ। ছাৰ, এই কথা নাজানো যে আমি কাৰ লগত কি কানেকশ্যন আছে কি নাই, সেইটো আমি কোনো সন্ধান নাই আমাৰ, আৰু আমাৰ কোনো কণ্টেক্ট নম্বৰ নাই। ছোৱালীজনীৰ নাম মঞ্জিতা বাৰ্লা। সকলো দল সংগঠনক জনাইছোঁ, মই আহ্বান কৰিছোঁ আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী হেমন্ত ছাৰকো আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, ছাৰ য'তেই না হওক ছোৱালীজনী উদ্ধাৰ কৰি দিব বুলি। লগতে প্ৰশাসনকো মই বহুত জৰুৰীভাৱে অনুৰোধ জনাইছোঁ, যেনেকা হওক আমাৰ ছোৱালীজনীক উদ্ধাৰ কৰি দিব, ইমানেই ক'লোঁ ছাৰ। বাৰ্লা আছিলে মোর নাম মই মঞ্জিতার বার্লার মোর নাম পাউলিনা বার্লা। যেদিন মানে কষ্ট করে পড়ালো, হাই সেকেন্ডারি পাস করিলে আর তার বিষয় আমি না জানো, কাক ভাল পাই কাক পছন্দ করে। ঘরের পরে মনে মনে ওলাই গেলে এতিয়া আমি চিন্তিত আছো, ভাত পাতি খোৱা নোহোৱা হৈ গলো। আমি এতিয়া ভাত তরকারি বনোৱাই নাই আৰু এতিয়া হেমন্ত ছাৰক অনুৰোধ জনাইছো আমাক যেন তেন হলে উদ্ধাৰ কৰি দিব আমাৰ মঞ্জিতা বাৰ্লাক বুলি মই আশা কৰিছো। আৰু প্ৰশাসনক অনুৰোধ জনাইছো যে আমাক এইটো উদ্ধাৰ কৰি দিব লাগে মঞ্জিতা বাৰ্লাক। মই ক'ব নোৱাৰিম আৰু।